এইটো মই আহিছোঁ 6 তাৰিখে গোটেই কথাখিনি সম্পূৰ্ণ হোৱা নাছিলে আৰু যিখিনি মই SIT ষ্টেটমেণ্ট দিছোঁ তাৰ ওপৰতে ভিত্তি কৰি গোটেই কথাখিনি এতিয়ালৈকে পাতিছে, তেওঁলোকে সুধিছে, এনকুৱাৰী চলি আছে। গতিকে সেইখিনিও আজিও সিমানখিনি আজি সম্পূৰ্ণ নহয়, যিহেতু অলপ দীঘলীয়া ষ্টেটমেণ্ট আছিলে মোৰ, গতিকে আকৌ এদিন হয়তো আহিব লাগিব। গোটেই ন্যায়িক প্ৰক্ৰিয়াত আপুনি কি দেখিছে? কাৰণ সিদ্ধাৰ্থ শৰ্মাই এবাৰ যদি আপোনাৰ জামিন আবেদন উইথড্ৰ কৰি লৈছে, গোটেই বিষয়টো জামিন আবেদন উইথড্ৰ কৰিছে, আকৌ ডিscharge পিটিশ্যন দিছে। গতিকে এইবোৰ খেলি মেলি কিছুমান কৰি আছে, হয়তো দীঘলীয়া কৰাৰ প্ৰচেষ্টাও চলি আছে তেওঁলোকক এই অভিযুক্তসকলৰ পৰা। কিন্তু মই ভাবোঁ আমাৰ ন্যায় প্ৰক্ৰিয়াটো খুব কটকটীয়াকৈ একদম পানী নসৰকাকৈ হ'ব আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এইখিনি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণেই কৰিছোঁ যে জুবিন গাৰ্গৰ কাৰণে নহ'লে আৰু অসমত কাৰ কাৰণে হ'ব? তেতিয়াহ'লে যদি জুবিনে ন্যায় নাপায়, তেতিয়াহ'লে অন্য আনসকল জনসাধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ন্যায় ব্যৱস্থা হ'ব পাৰে? সেয়া মই প্ৰতিদিনেই কৈ আহিছোঁ যে জুবিন সকলোৰে আৱেগ, সকলোৰে স্বাভিমান। জুবিনৰ কাৰণে জুবিনৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো দুৰ্ভাগ্যজনক বুলি শব্দটোও আচলতে তাক মানে বুজাব নোৱাৰে। সেইটো একেবাৰে আমাৰ কাৰণে খুব এটা বেলেগ যন্ত্ৰণাদায়ক কথা এটা। আৰু এইটো কথাৰ যদি আমি 19 ছেপ্টেম্বৰ তাৰিখে কি হ'ল আজিলৈকে গম পোৱা নাই আৰু সেই কথাটো যদি নোলায়, তেনেহ'লে আমাৰ আৰু ন্যায়ৰ ওপৰত কি ভৰসা থাকিব? গতিকে আমি সকলো এটা প্ৰক্ৰিয়াৰ মাজত যিহেতু চলি আছে, ন্যায় ব্যৱস্থাৰ ওপৰতো আমি ভৰসা কৰিছোঁ। যিখিনি লাগে আমি কৰিব লগাখিনি আমি কৰি আছোঁ। সেই যুঁজ আমাৰ সকলোৰে, এইখিনি গোটেই অসমবাসীৰ, এয়া চৰকাৰৰ। আৰু যদি এই প্ৰক্ৰিয়াটো কেনেবাকৈ বিফল হ'বলৈ হয়, তেতিয়াহ'লে কিন্তু গোটেই অসমৰে বিফলতা, সেয়া চৰকাৰৰ বিফলতা, ন্যায় ব্যৱস্থাটোৰ বিফলতা। সেইকাৰণে মই নাভাবোঁ যে অসমে এনেকৈ হাৰ মানিব আৰু জুবিনক ন্যায় দিবই লাগিব। যিবোৰ আসুৰিক শক্তি আছে সেইখিনি সকলো দমন হ'বই লাগিব আৰু কঠোৰতম শাস্তি অভিযুক্ত পাব লাগিব, সেইটোৱে কথা। কিন্তু অলপ খৰতকীয়া হ'লে ভাল। আমি বিশেষ আদালতখনৰ কথা ইতিমধ্যে বহুবাৰ কৈ আহিছোঁ। গতিকে বিশেষ আদালতখন সোনকালে প্ৰতিষ্ঠা হওক আৰু অলপ ক্ষিপ্ৰতৰ হওক। জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব আৰু তাৰ মাজতে এটা খবৰ যে যিখন খুচুৰা ভোটাৰ তালিকা ফাইনেল তাত জুবিন দাৰ নামটো এতিয়াও আছে। সেইটো যদি সঁচাকৈ আছে তেতিয়াহ'লেতো আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা আৰু আমাৰ কাৰণে খুব আৱেগৰ কথা। জুবিনক যদি তেনেকৈ সদায় অমৰ হৈ থাকিবলৈ দিয়ে প্ৰতি ক্ষেত্ৰতে, আমিতো সদায় সেইটোৱে বিচাৰিছোঁ। জুবিন অমৰ হৈ থাকিবই লাগিব, থাকিব, সকলোৱে ৰাখিবই অসমৰ মানুহে, জুবিন প্ৰেমী সকলোৱে। গতিকে যদি সঁচাকৈ আছে তেতিয়াহ'লেতো মই এই কথাটো নাজানিছিলোঁ। আপোনালোকক ধন্যবাদ যদি সঁচাকৈ আছে এইখিনি খবৰ দিয়াৰ কাৰণে। আমাৰ কাৰণে খুব এইটো সুখৰ বাৰ্তা। বাইদেউ, আসুৰিক শক্তি কোন বুলি ভাবে? মানে আসুৰিক শক্তি আপোনালোকে ইতিমধ্যে গম পাইছে, গোটেই অভিযুক্তসকলৰ কথা কোৱাই হৈছে আৰু যিখিনি সেইদিনাখন নিয়তত উপস্থিত আছিল গোটেইখিনি যিখিনি প্ৰবাসী অসমীয়া আছিল সকলোৱে দেখিছে। গতিকে আসুৰিক শক্তি আপোনালোকে সকলোৱে জানে কোন অসুৰ হ'ব পাৰে আৰু জুবিনৰ এই পৰিণামৰ কোন মানে অভিযুক্ত হ'ব পাৰে, কাৰ দুখ হ'ব পাৰে। এই গোটেই আসুৰিক শক্তিৰ দমন হওক, সেইটোৱে বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।